নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি অসম চৰকাৰৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে সেয়ে প্ৰতিটো প্ৰশ্ন আপোনালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে What is the name of the most toxic element in the world পৃথিৱীৰ আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম কি Correct answer is option D, plutonium. পৃথিৱীৰ আটাইতকৈ বিষাক্ত মৌলবিধ হৈছে প্লুটোনিয়াম নেক্সট প্ৰশ্নটো হৈছে What is another name for vitamin C ভিটামিন C ৰ আন এটা নাম কি Correct answer is option C, ascorbic acid বন্ধুসকল ভিটামিন C ৰ আন এটা নাম হৈছে ascorbic acid নেক্সট প্ৰশ্নটো হৈছে Who was the pioneer of the Bhakti movement in Punjab পাঞ্জাবৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা কোন আছিল Correct answer is option A, নানক পাঞ্জাবৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা আছিল গুৰু নানক বন্ধুসকল গুৰু নানক শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল আপোনালোকে এটো মনত ৰাখি থব নেক্সট কোৱেশ্যনটো হৈছে Which of the following is the highest plateau in the world তলত দিয়া কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি Correct answer is option B, পামিৰ মালভূমি পৃথিৱীৰ উচ্চতম মালভূমিটো হৈছে পামিৰ মালভূমি নেক্সট কোৱেশ্যনটো হৈছে কোনখন ৰাজ্য চৰকাৰে গীতত অস্ত্ৰ প্ৰদৰ্শন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে Which state government has completely banned the display of weapons in songs Correct answer is option D, পাঞ্জাব পাঞ্জাব ৰাজ্য চৰকাৰে গীতসমূহত অস্ত্ৰ প্ৰদৰ্শন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে বন্ধুসকল পাঞ্জাবৰ ৰাজধানী হৈছে চণ্ডীগড় আপোনালোকে এটো মনত ৰাখি থব আৰু পাঞ্জাবৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে ভাগৱত মান আপোনালোকে এটো মনত ৰাখি থব নেক্সট প্ৰশ্নটো হৈছে What is the color adopted as a symbol of environmental conservation পৰিৱেশ সংৰক্ষণৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা ৰংটো কি Correct answer is option B, green বা সেউজীয়া বন্ধুসকল পৰিৱেশ সংৰক্ষণৰ প্ৰতীক হিচাপে সেউজীয়া ৰংটো গ্ৰহণ কৰা হৈছে নেক্সট প্ৰশ্নটো হৈছে IIT গুৱাহাটী কোন চনত প্ৰতিষ্ঠা হৈছিল IIT গুৱাহাটী was established in the year Correct answer is option B, 1994 1994 চনত IIT গুৱাহাটী প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্যনটো হৈছে Who was the first woman president of the Indian National Congress ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল Correct answer is option C, Annie Besant ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী আছিল Annie Besant বন্ধুসকল যদি প্ৰশ্নটা আছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভানেত্ৰী কোন আছিল তেনে তাৰ আনসাৰটো হ'ব সৰোজিনী নাইডু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভানেত্ৰী আছিল সৰোজিনী নাইডু নেক্সট প্ৰশ্নটো হৈছে In which country is the headquarter of Asian Development Bank located Asian Development Bankৰ মুখ্য কাৰ্যালয় কোনখন দেশত অৱস্থিত Correct answer is option D, Philippines বন্ধুসকল ফিলিপাইনৰ মানিলাত এছিয়ান ডেভেলপমেন্ট বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে Which of the following pass has been created by the Indus River তলৰ কোনটো পাছ সিন্ধু নদীৰ দ্বাৰা সৃষ্টি হৈছে Correct answer is option D, বানিহাল পাছ বন্ধুসকল বানিহাল পাছটো সিন্ধু নদীৰ দ্বাৰা সৃষ্টি হৈছে আৰু এই পাছটো জম্মু কাশ্মীৰৰ পীৰপাঞ্জল ৰেঞ্জত অৱস্থিত আপোনালোকে এটো মনত ৰাখি থব নেক্সট কোৱেশ্যনটো হৈছে What is the name of the most flexible metal আটাইতকৈ নমনীয় ধাতুবিধৰ নাম কি Correct answer is option A, সোণ সোণ হৈছে আটাইতকৈ নমনীয় ধাতু নেক্সট প্ৰশ্নটো হৈছে Why is aluminum used to make cookware ৰন্ধন বাচন বনাবলৈ এলুমিনিয়াম কিয় ব্যৱহাৰ কৰা হয় Correct answer is option D, ই তাপৰ ভাল পৰিবাহী এলুমিনিয়াম ধাতুটো তাপৰ ভাল পৰিবাহী হোৱাৰ বাবে ৰন্ধন বাচন বনাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্যনটো হৈছে Who composed the famous song Sare Jahan Se Acha বিখ্যাত গীত Sare Jahan Se Acha কোনে ৰচনা কৰিছিল Correct answer is option A, মোহাম্মদ ইকবাল মোহাম্মদ ইকবালে Sare Jahan Se Acha গীতটি ৰচনা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে Which one is the first Assamese film to get the national award? ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা
প্ৰথম অসমীয়া চলচ্চিত্ৰটো হৈছে কাৰেক্ট আনসাৰ ইজ অপচন সি হালধীয়া চৰায়ে বাওধান খায় ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰটো হৈছে হালধীয়া চৰায়ে বাওধান খায় বন্ধুসকল এই চলচ্চিত্ৰখনে 1988 চনত এই বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following substance is used for artificial rain কৃত্ৰিম বৰষুণৰ বাবে তলৰ কোনটো পদাৰ্থ ব্যৱহাৰ কৰা হয় কাৰেক্ট আনসাৰ ইজ অপচন সি সিলভাৰ আয়োডাইড কৃত্ৰিম বৰষুণৰ বাবে সিলভাৰ আয়োডাইড নামৰ পদাৰ্থবিধ ব্যৱহাৰ কৰা হয় নেক্সট প্ৰশ্নটো হৈছে who was the first editor of Assamese language magazine জোনাকী অসমীয়া ভাষাৰ আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল কাৰেক্ট আনসাৰ ইজ অপচন এ চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া ভাষাৰ আলোচনী জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা বন্ধুসকল 1889 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে কলিকতাত এই আলোচনীখন প্ৰকাশিত হৈছিল আপোনালোকে এটো মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে the immediate disciples of Lord Mahavir were known as ভগৱান মহাবীৰৰ নিকট শিষ্যসকলক কি নামেৰে জনা গৈছিল কাৰেক্ট আনসাৰ ইজ অপচন এ গন্ধৰ্ছ ভগৱান মহাবীৰৰ নিকট শিষ্যসকলক গন্ধৰ্ছ নামেৰে জনা গৈছিল নেক্সট কোৱেশ্চনটো হৈছে in which state is the Indus Valley site কালিবাংগা হিন্দু উপত্যকাৰ স্থান কালিবাংগা কোনখন ৰাজ্যত অৱস্থিত কাৰেক্ট আনসাৰ ইজ অপচন এ ৰাজস্থান হিন্দু উপত্যকাৰ স্থান কালিবাংগা ৰাজস্থান ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে which among the following material was used in Mathura School of Art মথুৰা কলা বিদ্যালয়সমূহত তলৰ কোনটো সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল কাৰেক্ট আনসাৰ ইজ অপচন ডি ৰেড স্যান্ডস্টোন মথুৰা কলা বিদ্যালয়সমূহত ৰঙা মাটি ব্যৱহাৰ কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে which Bollywood actress unveiled FIFA World Cup 2022 FIFA বিশ্বকাপ 2022 কোন গৰাকী বলিউডৰ অভিনেত্ৰীয়ে উন্মোচন কৰিছিল কাৰেক্ট আনসাৰ ইজ অপচন এ দীপিকা পাডুকন 2022 চনৰ FIFA বিশ্বকাপ ভাৰতীয় বলিউডৰ অভিনেত্ৰী দীপিকা পাডুকনে উন্মোচন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে what is the name of the person from Assam who participated in the Dandi Yatra দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি কাৰেক্ট আনসাৰ ইজ অপচন বি লীলাধৰ বৰুৱা বন্ধুসকল অসমৰ পৰা দাণ্ডি যাত্ৰাত লীলাধৰ বৰুৱাই অংশ লৈছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following countries is not a member of SAARC তলৰ কোনখন দেশ SAARCৰ সদস্য নহয় কাৰেক্ট আনসাৰ ইজ অপচন ডি মিয়ানমাৰ দেশখন SAARCৰ সদস্য নহয় লগতে আপোনালোকে মনত ৰাখি থব মিয়ানমাৰৰ ৰাজধানী হৈছে নাইপইটাও আৰু ইয়াৰ মুদ্ৰা হৈছে ক্যাট নেক্সট প্ৰশ্নটো হৈছে who among the following used cannon in the first battle of পানিপথৰ প্ৰথম যুদ্ধত নিম্নলিখিত কোনে প্ৰথমবাৰৰ বাবে কেনন ব্যৱহাৰ কৰিছিল কাৰেক্ট আনসাৰ ইজ অপচন এ বাবৰ পানিপথৰ প্ৰথম যুদ্ধত বাবৰে প্ৰথমবাৰৰ বাবে কেনন ব্যৱহাৰ কৰিছিল বন্ধুসকল এই যুদ্ধ বাবৰ আৰু ইব্ৰাহিম লোদিৰ মাজত সংঘটিত হৈছিল এটো আপোনালোকে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে where is the headquarter of the World Health Organization বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে কাৰেক্ট আনসাৰ ইজ অপচন সি জেনেভা বন্ধুসকল বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় সুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত আপোনালোকে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে who coined the slogan দিল্লী চলো স্লোগান কোনে প্ৰস্তুত কৰিছিল কাৰেক্ট আনসাৰ ইজ অপচন এ সুভাষ চন্দ্ৰ বোসে দিল্লী চলো স্লোগানটো প্ৰস্তুত কৰিছিল নেক্সট প্ৰশ্নটো হৈছে টাকা ইজ দ্য কাৰেন্সি অফ which country টাকা কোনখন দেশৰ মুদ্ৰা কাৰেক্ট আনসাৰ ইজ অপচন সি বাংলাদেশ টাকা হৈছে বাংলাদেশৰ মুদ্ৰা পুনৰ লগতে মনত ৰাখি থব বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা নেক্সট কোৱেশ্চনটো হৈছে who was the author of the book হৰ্ষচৰিত গ্ৰন্থখনৰ লেখক কোন আছিল কাৰেক্ট আনসাৰ ইজ অপচন এ বাণভট্ট হৰ্ষচৰিত গ্ৰন্থখনৰ লেখক হৈছে বাণভট্ট নেক্সট প্ৰশ্নটো হৈছে what was the capital of the Maurya empire মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী কি আছিল বন্ধুসকল কাৰেক্ট আনসাৰ ইজ অপচন এ পাটলিপুত্ৰ মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী আছিল পাটলিপুত্ৰ
নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 29 হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য মৌৰ্য ডাইনেষ্টি মৌৰ্য বংশৰ শেষ শাসক কোন আছিল কাৰেক্ট এনসাৰ ইজ অপচন সি বৃহদত মৌৰ্য বংশৰ শেষৰজন শাসক আছিল বৃহদত বন্ধুসকল তেওঁ প্ৰধান সেনাপতি পুষ্যমিত্ৰ শুংগই তেওঁক হত্যা কৰিছিল আপোনালোকে এটো মনত ৰাখিব নেক্সট প্ৰশ্নটো হৈছে ৱাকাৰ কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট ৱাকাৰ কাপ কোনটো খেলৰ লগত জড়িত কাৰেক্ট এনসাৰ ইজ অপচন ডি গল্ফ ৱাকাৰ কাপ গল্ফ খেলটোৰ সৈতে জড়িত বন্ধুসকল আপোনালোকে এটো মনত ৰাখিব যে 1900 চনত গল্ফ খেলটোক অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এ নন মেটেল that remains liquid at room temperature তলৰ কোনটো ধাতু কোঠাৰ উষ্ণতাত তৰল হৈ থাকে কাৰেক্ট এনসাৰ ইজ অপচন বি ব্ৰোমিন বন্ধুসকল ব্ৰোমিন ধাতুবিধ কোঠাৰ উষ্ণতাটো অৰ্থাৎ নৰ্মেল টেম্পাৰেচাৰটো তৰল হৈ থাকে নেক্সট কোৱেশ্চনটো হৈছে হু বিল্ড দ্য ফেমাছ জামা মছজিদ অফ দিল্লী দিল্লীৰ বিখ্যাত জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল কাৰেক্ট এনসাৰ ইজ অপচন বি শাহজাহান শাহজাহানে দিল্লীৰ বিখ্যাত জামা মছজিদ নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু গেট দ্য অৰ্জুন এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল কাৰেক্ট এনসাৰ ইজ অপচন সি ভোগেশ্বৰ বৰুৱা বন্ধুসকল ভোগেশ্বৰ বৰুৱাই প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল বন্ধুসকল 1966 চনৰ এছিয়ান গেমছত 800 মিটাৰ দৌৰত ভোগেশ্বৰ বৰুৱাই স্বৰ্ণ পদক লাভ কৰিছিল আপোনালোকে এটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে চক এণ্ড মাৰ্বলছ আৰ ডিফাৰেণ্ট ফৰ্ম অফ চক আৰু মাৰ্বল কিহৰ বিভিন্ন ৰূপ কাৰেক্ট এনসাৰ ইজ অপচন বি কেলছিয়াম কাৰ্বনেট চক আৰু মাৰ্বল হৈছে কেলছিয়াম কাৰ্বনেটৰ ভিন্ন ৰূপ নেক্সট প্ৰশ্নটো হৈছে হু এমং দ্য ফলোইং ৰট সংস্কৃত গ্ৰামাৰ তলৰ কোনে সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল কাৰেক্ট এনসাৰ ইজ অপচন সি পানিনি পানিনিয়ে সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে দ্য কাণ্ট্ৰি ডেট ইছ্যুড দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট পেপাৰ কাৰেন্সি কোনখন দেশে বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰিছিল কাৰেক্ট এনসাৰ ইজ অপচন বি চাইনা বন্ধুসকল চীন দেশে প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউশ্যন ইন আছাম অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান কাৰেক্ট এনসাৰ ইজ অপচন বি 14 অসমৰ মুঠ সংসদীয় সমষ্টি হৈছে 14খন নেক্সট কোৱেশ্চনটো হৈছে দ্য কেমিকেল নেম অফ বেকিং সোডা ইজ বেকিং সোডাৰ ৰাসায়নিক নাম হ'ল কাৰেক্ট এনসাৰ ইজ অপচন সি সোডিয়াম বাইকাৰ্বনেট বেকিং সোডাৰ ৰাসায়নিক নাম হ'ল সোডিয়াম বাইকাৰ্বনেট বন্ধুসকল সোডিয়াম বাইকাৰ্বনেটৰ ৰাসায়নিক সূত্ৰটো হৈছে NaCO3 আপোনালোকে এটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ সাইনড অন ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল কাৰেক্ট এনসাৰ ইজ অপচন বি 24 ফেব্ৰুৱাৰী 1826 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল বন্ধুসকল এই ইয়াণ্ডাবু সন্ধিখন ইংৰাজ আৰু মানসকলৰ ৰজাৰ মাজত সংঘটিত হৈছিল এটো আপোনালোকে মনত ৰাখিব নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল কাৰেক্ট এনসাৰ ইজ অপচন সি মুহাম্মদ সালেহ আকবৰ হাইদৰি অসমৰ প্ৰথম ৰাজ্যপাল আছিল মুহাম্মদ সালেহ আকবৰ হাইদৰি নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ডিষ্ট্ৰিক্ট দ্য শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত কাৰেক্ট এনসাৰ ইজ অপচন বি গোৱালপাৰা বন্ধুসকল গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে আণ্ডাৰ হুজ ৰেইন দ্য চাইনিজ ট্ৰেভেলাৰ ফাহিয়ান কেম টু ইণ্ডিয়া কাৰ ৰাজত্বকালত চীনা যাত্ৰী ফাহিয়ান ভাৰতলৈ আহিছিল কাৰেক্ট এনসাৰ ইজ অপচন ডি চন্দ্ৰগুপ্ত ছেকেণ্ড চন্দ্ৰগুপ্ত দ্বিতীয়ৰ ৰাজত্বকালত চীনা যাত্ৰী ফাহিয়ান ভাৰতলৈ আহিছিল নেক্সট কোৱেশ্চনটো হৈছে ফ্ৰম হোৱাট ৱেৰ দ্য হাউচেছ অফ দ্য ইণ্ডাছ চিভিলাইজেশ্যন বিল্ড হিন্দু সভ্যতাৰ ঘৰবোৰ কিহৰ পৰা নিৰ্মাণ কৰা হৈছিল কাৰেক্ট এনসাৰ ইজ অপচন এ ইটা বা ব্ৰিক বন্ধুসকল হিন্দু সভ্যতাৰ ঘৰবোৰ ইটাৰে নিৰ্মিত কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে দ্য সাংঘাই ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন সাংঘাই মহোৎসৱ ক'ত উদযাপন কৰা হয়
কাৰেক্ট এনসাৰ ইজ অপচন বি মণিপুৰ বন্ধুসকল চাংঘাই মহোৎসৱ মণিপুৰত উদযাপন কৰা হয় ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল কেতিয়াবা প্ৰশ্নত মণিপুৰৰ ৰাজধানী কি সুধি দিব পাৰে তো আপোনালোকে এনসাৰ দিব ইম্ফল নেক্সট প্ৰশ্নটো হৈছে which one of the following is the most ancient musical instrument তলৰ কোনটো বাদ্যযন্ত্ৰ আটাইতকৈ প্ৰাচীন বাদ্যযন্ত্ৰ কাৰেক্ট এনসাৰ ইজ অপচন এ বীণা বন্ধুসকল আটাইতকৈ প্ৰাচীন বাদ্যযন্ত্ৰবিধ হৈছে বীণা নেক্সট প্ৰশ্নটো হৈছে salt সত্যাগ্ৰহ started in which year কোন চনত লুণ সত্যাগ্ৰহ আৰম্ভ হৈছিল কাৰেক্ট এনসাৰ ইজ অপচন এ 1930 1930 চনৰ 12 মাৰ্চৰ সাবৰমতী আশ্ৰমৰ পৰা এই লুণ সত্যাগ্ৰহ আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following is a warm blooded animal তলৰ কোনটো উষ্ণ ৰক্তিৰ প্ৰাণী কাৰেক্ট এনসাৰ ইজ অপচন এ পিগন বা কপৌ চৰাই বন্ধুসকল কপৌ চৰাই এবিধ উষ্ণ ৰক্তিৰ প্ৰাণী নেক্সট প্ৰশ্নটো হৈছে জগন্নাথ টেম্পল ইজ ইন which state জগন্নাথ মন্দিৰ কোন ৰাজ্যত অৱস্থিত কাৰেক্ট এনসাৰ ইজ অপচন বি উৰিষ্যা উৰিষ্যাৰ পুৰীত জগন্নাথ মন্দিৰ অৱস্থিত আপোনালোকে মনত ৰাখি থব আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেশ্যনেল কাৰেন্সি অফ অষ্ট্ৰিয়া অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি কাৰেক্ট এনসাৰ ইজ অপচন সি ইউৰো অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰীয় মুদ্ৰা হৈছে ইউৰো বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ